Cik cik. Ayo. हाँ फिर से आइए हाँ हेलो एवरीवन गुड मॉर्निंग एटो लॉन्ग ब्लॉग मैं बनाइसिलो টাৱাং যাওঁতে কিন্তু ইমান দিনে মই আপলোড কৰা নাছিলো আজি ফাইনালি মই আপলোড কৰিলো মানে এডিটিং কৰা হৈ গৈছিলে বাৰু কিন্তু মই ভয়েস ওভাৰ দিয়া নাছিলো কাৰণে মই আপলোড কৰা নাছিলো আৰু পাহৰি গৈছিলো যে মই লং ব্লগ এটা বনাইছিলো বুলি এয়া আমাৰ লাষ্ট ডে আছিল টাৱাঙত আমি আছিলো আপা হোম ষ্টে ইয়াৰ পৰা আমি ৰাতিপুৱা ওলাইছো আৰু ড্ৰিমা দিয়ে মুন্নিক চাই খুধি আছিল তুমি এয়াৰ হোষ্টেছ নেকি তাই মানে বেলেগ ফুৰ্তি পাইছে কাৰণ তাই এম হেতুৱে হয় হা হা फिर से आई हाँ वर्षा बोरा हाँ वर्षा वर्षा ठीक है हम उसमें हम YouTube में तब तक वो करेगा सब्सक्राइब करेगा सब्सक्राइब वो तो रूम भी ऐसे वीडियो करा सकता था कर दिया ना মই যে ভিডিও কৰি আছিলো মোক মানে সুধিছে আৰু তুমি ব্লগাৰ নেকি মই কৈছো মই ব্লগাৰ বুলি ক'ব নোৱাৰো কেতিয়াবা মন গলে ভিডিও কৰো ব্লগ বনাও পিছত মোক নিজে সুধিছে তোমাৰ নামটো কোৱা চেনেলটোৰ সাবস্ক্ৰাইব কৰিছে নিজে আকৌ কৈছে মই সবকে কম সাবস্ক্ৰাইব কৰিবলৈ লাইক কৰিবলৈ মনটো বহুত ভাল লাগিছে মোৰ কি বুলিনো কম আৰু থ্যাঙ্কস কৈছো আৰু তাৰ পাছত তেওঁলোকৰ সঁচাকে বিহেভিয়াৰ বহুত ভাল হয় लाइक करेंगे कमेंट करेंगे বাই বাই আমি আপা হোম ষ্টেৰ পৰা ওলাই আমি গাড়ীত বহিলো এতিয়া আমি যাম টাৱাং মনেষ্ট্ৰি চাবলৈ আকৌ বুদ্ধিষ্ট টেম্পল যিখিনি আছে লোকেল এৰিয়াত আৰু সেইখিনি চাম এয়া আমি ফাৰ্ষ্ট আহিলো টাৱাং মনেষ্ট্ৰি আমি ফাৰ্ষ্ট মানে মেইন গেট দি সোমোৱা নাছিলো কাৰণ অলপমান খোজ কাঢ়িব লাগে যিহেতু হেতু কাৰণে আমাৰ মানে বেক সাইড দি লৈ গৈছে আমাক ৰিংকুদাই গাড়ীত আৰু গাড়ী পা নামি পেলাই আমি পাই গৈছো ধুনিয়াকে আসলতে আমাৰ ড্ৰাইভাৰ মানে ৰিংকুদা বহুত টেলেন্টেড মানে সব চিনি পাই এ টু জেড মানে আহিয়ে থাকে আৰু মানে আমাক যোনটো ৰাস্তা দি লৈ গৈছে ৰিংকুদাই হেফালে মানে গাড়ী মানে নাহে বুলি ক'লেও ভুল নহয় যিমান মানুহ আহে মানে মেইন গেট দিয়ে এন্ট্ৰি হয় গতিকে আমাৰ সুবিধা হ'ল আৰু কৈ দিছো অকনমান টাৱাং গৈ মানে আমাৰ ভাইলিনা মানে মুন্নিয়ে আননোন মানুহকে বেছিকে ফটো ক্লিক কৰি দিছে নিজতকে ওকে একো নাই বাৰু বেছিয়ে ভাল কামেই কৰিছে বাৰু মই অলপমান মনেষ্ট্ৰিটোৰ বিষয়ে কৈ দিছো দি লাৰ্জেষ্ট বুদ্ধিষ্ট মনেষ্ট্ৰি ইন ইণ্ডিয়া situated in the Tawang Chou Valley মোৰ pronunciationটো অকনমান ভুল হ'বও পাৰে এয়া যে দেখিছে বুদ্ধিষ্ট monk মানে কি হয় মই অকনমান কৈ দিছো a buddhist monk is a religious person who follows the teachings of Lord Buddha they live a simple life meditate and try to work on the path of peace and kindness Buddhist monks do not lie do not harm others and always speak about love peace and truth they live in monasteries and spend their time praying learning and helping others understand Buddha's teachings they depend on donations from people for food and daily needs যিমানখিনি মই জানো মই শিকিছো অকনমান কবলৈ চেষ্টা কৰিছো সকলোৱে জানে বুদ্ধিষ্ট মংক মানে কি হয় তাৰ ভিতৰতে যি সকলে নাজানে তেওঁলোকৰ কাৰণে মই অকনমান ইনফৰমেশন দিবলৈ চেষ্টা কৰিলো যিখিনি মই জানো
তাৰ পাছত আমি গ'লোঁ যিটো বুদ্ধ ষ্টেচু আছে সেইটো চাবলৈ গ'লোঁ টাৱাং মনেষ্ট্ৰীৰ ওচৰতে আছে বেছি দূৰ নহয় বাৰু দেন তাৰ পৰা আমি আহিলোঁ ধুনীয়াকৈ ভিউ এনজয় কৰি আহি আছোঁ গতিকে মোৰ ভিডিঅ'টো মানে ব্লগটো কণ্টিনিউ চাই যাওক স্কিপ নকৰি দেখাই আছোঁ বাৰু যিমানখিনি পাৰোঁ মই অকণমান ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম বুদ্ধ ষ্টেচুটো চাই আহি থাকোঁতে ৰাস্তাত আকৌ দেখিলোঁ টাৱাং ৱাৰ মেমৰিয়েল যোনটো মই আগদিনাখনেই চালোঁ আৰু ইয়াৰ আগৰ লং ব্লগটোত মই টাৱাং ৱাৰ মেমৰিয়েলৰ বিষয়ে ডিটেইলছত কৈ দিছোঁ অকণমান যদি চোৱা নাই চাব পাৰে আৰু এই মেমৰিয়েলটো 40 ফিট টল হয় আকৌ এবাৰ কৈ দিছোঁ Ayo. কেনেকুৱা মৰম লগা গ'লোঁ মলোঁ মানে একদম গালকেইখন যে কেনেকুৱা চুইট নহয় আমি মানে আহি আছিলোঁ টাৱাঙৰ পৰা লাঞ্চ কৰা টাইম যিহেতু হৈ গ'ল ভাবিলোঁ আকৌ ইয়াতে যাওঁ ভাতটো খাবলৈ একদম ফেমাছ হয় ৰিংকুদাৰ একদম মানে ফেভৰেট হয় এখন হোটেল ইয়াতে আহিলোঁ ইয়াৰ আগৰ লং ব্লগটোত চাগে দেখিছে আমি ইয়ালৈকে আহিছিলোঁ আকৌ আহিলোঁ ইয়াতে ধুনীয়াকৈ লাঞ্চটো কৰিলোঁ তাৰপাছত আকৌ আমি জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ নেক্সট আমি আহি আছিলোঁ চেলা টানেল চাবলৈ আহি থাকোঁতে আমি দেখিলোঁ এখন দলং যোনটো কনষ্ট্ৰাকশ্যন চলি আছে আৰু বনাইছে কোনে গম পায়নে আমাৰ ইণ্ডিয়ান আৰ্মিসকলে আৰু দেখি সঁচাকৈ বহুত ভাল লাগিলে মানে ইমান কষ্ট কৰি বনাইছে নহয় বাপৰে অ'কে ইয়াত পাই গ'লোহি চেলা টানেল চাবলৈ ৰাস্তাত আহি থাকোঁতে ৰিংকুদাই মানে মাক জোকাইছে যে আজি আপোনাক ইয়াকৰ পিঠিত উঠাম মায়ে মানে ক'লে কেনেকৈ উঠিবা ইয়াকৰ পিঠিত পিছত চাই থাকক কি হ'ল এইফালে চাওক এইটোৱে ইয়াক যাৰ পিঠিত ৰিংকুদাই উঠিম বুলি কৈ আহিছিলে মাক ফাৰ্ষ্টতে ৰিংকুদাই উঠিলে তাৰপাছত মাক দেখাইছে এয়া চাওক আপুনি উঠকহি মাথাটো দেখা নিদিবি নেকি হেল্ল' হাই হ'ব দে
টানেল চাই আহি পেলাই আমি আহি পালোহি বোমডিলা ইয়াতে মায়ে ফ্ৰুটছ কিনিলে তাৰপাছত আমি গ'লোঁ চইচ মাৰ্কেট মানে ড্ৰিমা দিয়ে আহোঁতেই আমাক কৈছিলে যোনটো আমি আছিলোঁ হোমষ্টেত আপা হোমষ্টেত তাতে ড্ৰিমা দিয়ে কৈছিলে যে বোমডিলা গ'লে তোমালোকে যাবা চইচ মাৰ্কেটত তাতে মানে ভাল ভাল কালেকশ্যনছ পাবা আৰু গিফ্টৰ কাৰণে তো আমি গিফ্টৰ কাৰণে কিছুমান বস্তু কিনিলোঁ তাৰপাছত মই এক্সপ্ল'ৰ কৰিলোঁ অকণমান চালোঁ কি আছে আৰু মই মানে গম পালোঁ প্ৰাইচবিলাক অকণমান বেছিয়ে হয় সাপোজ এটা টপ মই যোনটো গুৱাহাটী বা নগাঁৱত কিনিছোঁ 200 দি তাতে আপোনাৰ প্ৰাইচটো কৈছে 500 400 তাৰ তলত মানে একেবাৰে নাই প্ৰাইচ ইমানেই বেছি কৈছে মই মানে তাতে এনেকুৱা ইউনিক কালেকশ্যনছ মই দেখা নাই যিমানখিনি মই এক্সপ্ল'ৰ কৰিলোঁ চাগে থাকিবও পাৰে যিখিনি মই কৰিছোঁ এক্সপ্ল'ৰ তাতে মই ইমান তেনেকুৱা মানে এক্সট্ৰা একো দেখা নাই যিখিনি মই নগাঁৱত বা গুৱাহাটীত দেখিছোঁ ছেইম তেনেকুৱাই আছে দামটো বেছিহে পালোঁ আৰু লগতে তেওঁলোকৰ ট্ৰেডিশ্যনেল যিবোৰ বস্তু তেওঁলোকৰ ড্ৰেছ মানে কষ্টিউম তাৰপাছত আপোনাৰ জুৱেলাৰিজ এইবিলাক এভেইলেবল তেওঁলোকৰ তাত যেনেকৈ আমাৰ অসমত আমাৰ চাদৰ মেখেলা বা বিহুৰ আমাৰ যিখিনি বস্তু সামগ্ৰী লাগে সেইখিনি যেনেকৈ এভেইলেবল আমাৰ অসমত তেওঁলোকৰ তাত তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছবোৰ বা জুৱেলাৰিজবোৰ এভেইলেবল আছে তো সিমানখিনি আৰু তাৰপাছতে আমি অসম পালোহি অসম পাই আমি ডিনাৰটো কৰিলোঁ অনুৰাগ ধাবাত ধুনীয়াকৈ ডিনাৰটো কৰিলোঁ সকলোৱে আৰু আজিলৈ মোৰ লং ব্লগটো ইমানতে সামৰিছোঁ কেনেকুৱা পালে কমেণ্ট কৰিব যদি ভাল পালে লাইক কৰি দিব আৰু ভিডিঅ'টো আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লং ব্লগ দিম বুলি ভাবোঁ কিন্তু আকৌ এলাহ লাগে মানে বহুত এয়াহে ইমান দিনৰ পিছত আপলোড কৰিছোঁ ঠিক আছে দিয়ক বাই